আজি আমি ফুৰিবলৈ আহিছোঁ মানস নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ সাইট। বাওঁফালে গুচি গ'ল মানস নেশ্যনেল পাৰ্ক, কিন্তু আমি বাওঁফালে নাযাওঁ, আমি সোঁফালে ৰাস্তাটোত যাম। কিছুমান ভিউ আছে, আপোনালোকক দেখাই আছোঁ। এইটো হ'ল বাগান বাজাৰ। এয়া চাওক বাগান বাজাৰ, আজি বজাৰৰ দিন। বহুত ডাঙৰ বজাৰ হয়, সাপ্তাহিক বজাৰ। আমি চাহ বাগানৰ মাজে মাজে সোমাই আহিলোঁ। এনেকৈ বহু দূৰলৈকে সিঁচৰিত হৈছে চাহ বাগান। চাৰিওফালে কেৱল চাহ বাগান। ইয়াত বেনাৰ এখন লগোৱা আছে, ৱেলকাম টু মানস নেশ্যনেল পাৰ্ক ডেলভি কটেজ 0.5 কিলোমিটাৰ বাওঁফালে। এতিয়া আমি বাওঁফালে যাম। ডেলভি কটেজ, ৱেলকাম টু ডেলভি কটেজ। এয়া আমি জংঘলৰ মাজে মাজে গৈ আছোঁ ডেলভি কটেজ লৈ। চাওক চাৰিওফালে জংঘলে জংঘল। এইটোৱে ডেলভি কটেজ হয়। মানুহবোৰে ইয়াত আহিছে, জিৰণি লৈ আছে, খানা খাই আছে। ইয়াতে আপোনালোকে আহিব পাৰে, থকা খোৱাৰ সুব্যৱস্থা আছে। আমি বেলেগ এটা কটেজলৈ গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ ময়ূৰ কটেজ লৈ। এই কটেজবিলাকত আপোনালোকে আহি থাকিব পাৰে, ৰাতি থাকিব পাৰে, আৰু মানস অভয়াৰণ্যৰ ৰাতিৰ দৃশ্যখন আপোনালোকে চাব পাৰে, উপভোগ কৰিব পাৰে। ইয়াত আমি এখন বেনাৰ দেখা পাইছোঁ, লিখা আছে মানস ইকো কেম্প। বাওঁফালে গুচি গ'ল, আৰু সোঁফালে আছে আপোনাৰ ৰামধেনু কটেজ। বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ, ৱেলকাম টু ৰামধেনু কটেজ। ইয়াত আপোনালোকে আহি এনিশা থাকিব পাৰে, উপভোগ কৰিব পাৰে। এতিয়া আমি সোমাই গৈ আছোঁ মানস ইকো কেম্পৰ ফালে। এইটো মানস ইকো কেম্পলৈ যোৱা ৰাস্তা। বেনাৰ এখন লগোৱা আছে, মানস ইকো কেম্প। এইটো আমি আহি পালোঁ মানস ইকো কেম্প। এই জংঘলৰ মাজতো ইমান ধুনীয়াকৈ সজাই থোৱা আছে কেইখনমান ঘৰ। আপোনালোকে ইয়াত আহিব পাৰে, থাকিব পাৰে, আৰু দৃশ্যখিনি উপভোগ কৰিব পাৰে। এয়া চাওক মানস ইকো কেম্প। এতিয়া আমি মেইন ৰোডত উঠিলোঁ। সন্মুখত আৰু কেইবাখনো কটেজ আছে, সেইখিনি আমি চাম। এইখন এখন ভাল ঠাই পালোঁ, দি পুগমাৰ্ক। দি পুগমাৰ্ক এ ৱাইল্ড লাইফ ৰিচৰ্ট। ৱাও, এই জংঘলৰ মাজত ইমান কালাৰফুলকৈ ঘৰবোৰ সজাইছে। সন্মুখতে আৰু এখন কটেজ পাই গ'লোঁ, সেউজ বননি কটেজ। অলপ ভিতৰলৈ যাই চাওঁ কেনেকুৱা ঠাই। ধুনীয়াকৈ সজোৱা আছে। সেউজ বননি কটেজৰ অপজিটতে আছে চামাইনা কটেজ। এয়া চামাইনা কটেজ। ল'ৰা ছোৱালীৰ খেলাৰ কাৰণে ঝুলনা আছে, হাতী, গড়। বহুত ধুনীয়া জেগা হয়, হাতী আছে। এই কটেজৰ ভিতৰ ভাল, বাঁহৰ আচবাব ধুনীয়াকৈ সজোৱা আছে। এইবোৰ থকা ৰুম হয়।
চাৰিওফালে ধুনীয়াকৈ সজাই থোৱা আছে। এইখন এখন ধুনীয়া ঠাই। ইয়াতে বেনাৰ লগোৱা আছে, প্ৰকৃতি নীৰ। ইমান ধুনীয়া ঘৰবোৰ জংঘলৰ ভিতৰত। চাওক ইমান শান্ত নীৰৱ, চৰাইবোৰে মাত লগাই আছে। আমি জংঘলৰ ভিতৰেৰে আহি আহি ৰোড এখন পালোঁ। ৰোডত বেনাৰ এখন লগোৱা আছে। বাওঁফালে যদি যাওঁ আমি মানস নেশ্যনেল পাৰ্কৰ মেইন গেটখন পাম। আৰু সোঁফালে কেইবাটাও আৰু কটেজ আছে। বাৰু আমি কটেজখিনি চাই আহোঁ, পিছত মানস নেশ্যনেল পাৰ্কৰ মেইন গেটলৈ যাম। হিমালয় ৰেষ্টুৰেণ্ট, হিমালয় ৰেষ্টুৰেণ্ট, চাংঘৰ। এয়া জুৰাছিক ৰিচৰ্ট এণ্ড ভিলাজ। এয়া জুৰাছিক ৰিচৰ্ট এণ্ড ভিলাজ। এইটো এণ্ট্ৰি কৰাৰ পথ হয়। এয়া জুৰাছিক ৰিচৰ্ট পাৰ্কৰ ভিতৰ ভাগ। শিখিৰি কটেজ, শিখিৰি কটেজৰ এইটো ভিতৰ ভাগ। বৰ্তমান আমি মানস নেশ্যনেল পাৰ্কৰ ভিতৰ ফালে সোমাই আহিছোঁ, জংঘলৰ মাজে মাজে। কটেজ হয় ডাউশ্ৰী। আমি আহি পালোঁ ফাল্কন জংঘল ৰিচৰ্ট। ফাল্কন জংঘল ৰিচৰ্টৰ মাজত সোমাই আহিলোঁ। এয়া এখন ৰিচৰ্ট, দি ৱাইল্ড টাইগাৰ ৰিচৰ্ট। ৰিচৰ্টৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া ধুনীয়াকৈ ঘৰবোৰ সজোৱা আছে। এয়া নিৰিবিলি জংঘল কটেজৰ বেনাৰ এখন লগোৱা আছে, সোঁফালে গুচি গ'ল এইটো ৰাস্তাত। আমি বাওঁফালে সোমাই আহিলোঁ, নিৰিবিলি জংঘল ৰিচৰ্ট। এইটো হয় বীৰগেশ্বৰী জংঘল ৰিচৰ্ট। এইটো হয় বীৰগেশ্বৰী জংঘল ৰিচৰ্ট। এয়া চাওক বীৰগেশ্বৰী জংঘল ৰিচৰ্ট। ইমান ধুনীয়াকৈ ঘৰবোৰ সজোৱা আছে। RCC বিল্ডিং। ইমান জংঘলৰ মাজত ধুনীয়াকৈ সজাই পৰাই থৈছে। সেইটো এখন ৰিচৰ্ট হয়, কিন্তু ৰাস্তাটো এইফালে নহয়, বেলেগ ফালেদি হ'ব। আমি চিধা ওলাই আহিলোঁ। এইটো এটা ৰিচৰ্ট হয়, ইগল নেষ্ট ইক' ৰিট্ৰিট। ৰিচৰ্টৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ইমান ধুনীয়াকৈ সজাই থৈছে। এইটো ইগল নেষ্ট ৰিচৰ্ট হয়। ইমানবোৰ ৰুম। ইগল ৰিচৰ্টৰ পিছফালে এখন এখন ৰাস্তা। এই ৰাস্তাৰে গ'লেও কেইবাখনো ৰিচৰ্ট আছে।
মানে ৰিসৰ্ট বহুত ৰিসৰ্ট আছে মানস ন্যাশনাল পাৰ্কৰ ভিতৰত সিধা পূবফালে সোমাই আহিলো আহি এইখন এখন পালো এইখনক ৰিসৰ্ট হ'ব বনাই আছে নামটো দিয়া নাই কাম চলি আছে মানস ন্যাশনাল পাৰ্কৰ ভিতৰত এই গাৰ্ডবোৰ থকা ঠাই এইখন এখন পালো হৰ্নবিল ইকো কেম্প আমি যিমানে গৈ আছো সিমানে জংগল দেখা পাই আছো ভিতৰলৈ সোমাই গৈ আছো ইয়াত ফৰেষ্ট অফিচৰ গেটমেন থকা ঠাই এখন পালো সন্মুখত কি জানি আৰু ৰিসৰ্ট নাই গতিকে আমি পুনৰাই যেটো ৰাস্তাৰ পৰা আহিছিলো হিটো ৰাস্তালৈ ঘূৰি যাম এতিয়া আমি গৈ আছো আগৰ ৰাস্তাটোলৈ এটো ৰাস্তাৰে গৈ পেলাই আমি আগৰ ঠাইখিনি পাম আৰু হিটো ৰাস্তাৰে গৈ আমি মানস ন্যাশনাল পাৰ্কৰ মেইন গেটখন পাম আমি পালোয়ে প্ৰায় আগৰ ঠাইখিনি আমি যেটো ৰাস্তাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো আমি সোমাই গিছিলো হোফালে বিভিন্ন ধৰণৰ কটেজ ৰিসৰ্ট আমি চাই আহিলো এতিয়া আমি মানস ন্যাশনাল পাৰ্কৰ মেইন গেটলৈ গুচি যাম মানে বাওফাললৈ গুচি যাম এতিয়া আমি গৈ আছো মানস ন্যাশনাল পাৰ্কৰ মেইন গেটলৈ একদম সাউন্ডলেস জায়গা হয় একদম নীরব জায়গা কোনো শব্দ নাই ৰাস্তাৰে গৈ থাকোতে এইখন এখন ৰিসৰ্ট পালো ৰিসৰ্টখনত তালা মাৰি থৈ দিয়া আছে বাহিৰৰ পৰাই মাৰিছো তো স্মাইলিং টাস্ক কেক এলিফেন্ট কেম্প তাতে লিখা আছে ডেঞ্জাৰ হাই ভল্টেজৰ তার লগোৱা আছে আহি চাহপাতৰ বাগান পালো আকৌ ইয়াৰ চাহপাতৰ বাগানৰ মাজত এখন ৰিসৰ্ট দেখা পাই আছো ইমান গৰমৰ মাজতো ঠাণ্ডা অনুভৱ কৰি আছো চাৰিওফালে গছ-গছনিৰে ভৰা সেউজীয়া পৰিৱেশ অক্সিজেনৰ পৰিমাণ ভৰপূৰ আছে এইখন এখন ধুনীয়া ৰিসৰ্ট বাহিৰৰ পৰাই ভিডিঅ' কৰিলো ভিতৰত আৰু নুসুমালো বহুত ডাঙৰ ৰিসৰ্ট হয় এখন আৰু এখন ৰিসৰ্ট পালো বেকি জংগল ওটছ ৰিসৰ্ট এইখন ৰিসৰ্টটো ডাঙৰ হয় তুলনামূলকভাৱে আমি পাবলৈ ওলাইছো মানস ন্যাশনাল পাৰ্কৰ মেইন গেটখন মানস ন্যাশনাল পাৰ্কৰ অফিচখন হয় এইখন মানস ন্যাশনাল পাৰ্কৰ মেইন অফিচ আৰু সন্মুখত আছে মেইন গেটখন আমি পাই গলো মানস ন্যাশনাল পাৰ্কৰ মেইন গেটখন এই গেটখনেৰে আপোনাৰ ভিতৰলৈ সোমাই যাব পাৰে গেটখনত লিখা আছে নো প্লাষ্টিক জোন ওয়েলকাম টু মানস ন্যাশনাল পার্ক এরিয়া ম্যাপ অফ বাঁশবাড়ি রেঞ্জ এইটো ৰাস্তাৰে সোমাই যাব পাৰে মানস ন্যাশনাল পাৰ্কৰ একেবাৰে ভিতৰ ফাললৈ কিন্তু আমি ভিতৰ ফালে নোসোমাও আমি বেলেগ এটা ৰাস্তাত সোমাম যেটো আমাৰ ডিসেম্বৰ জানুৱাৰী মাহত পিকনিক স্পট বুলি কয় মানস ন্যাশনাল পাৰ্কৰ সেইখন ৰাস্তাতে সোমাই যাম হাতী এটাই চিঞৰি আছে বহুত দূৰলৈকে হাতীৰ চিঞৰ শুনি অলপ ভিতৰলৈ সোমাই আহিলো এই দূৰলৈকে আপোনালোকে দেখা পাব হাতীবিলাকে মুক্তভাৱে ঘূৰি আছে কিন্তু ফৰেষ্ট গাৰ্ডবিলাকে মানা কৰি দিছে আৰু ভিতৰলৈ যাব নোৱাৰে আপোনালোকে দেখা পাইছেনে এই হাতীবিলাকে মুক্তভাৱে ঘূৰি আছে এই সব এইটো
জাগাখিনি অলপ ৰিস্কি হয়, মানা কৰি আছে, গতিকে মই ভিডিঅ'খিনি কৰি ইয়াৰ পৰা গুচি গ'লোঁ। এই গাৰ্ডবিলাকে কৈ আছে ভিতৰলৈ। এতিয়া আমি মেইন গেটৰ বাহিৰলৈ ওলাই আছোঁ। এতিয়া আমি যাম মানস নেশ্যনেল পাৰ্কৰ যিটো পিকনিক স্পট হয়, পিকনিক স্পটলৈ অলপ যাম। গেটৰ বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া আমি এইটো ৰাস্তাত সোমাই যাম। ইয়াতো কিছুমান ৰিচৰ্ট আছে, প্লাছ পিকনিক স্পট হয়। এইটো ৰাস্তা ডাইৰেক্ট নদী, মানস নদীলৈ গৈছে। এতিয়া আমি গৈ আছোঁ মানস নদীলৈ। ৰাস্তাৰ কাষত ইয়াতে লাগি আছে বিভিন্ন ধৰণৰ ৰিচৰ্ট। এইটো এটা ৰিচৰ্ট হয়, মানস ভিউ জংগল ৰিচৰ্ট। অৰ্কিড হোম ষ্টে, ইয়াতো আছে ফ্লৰিকান কটেজ। আহি মানস নদীখন পালোঁ। কেম্প বাফেলো ৰিট্ৰিট, এখন ৰিচৰ্ট হয়। ইয়াত ন এণ্ট্ৰি দিয়া আছে। এয়া ফৰেষ্ট গাৰ্ডৰ অফিচ এটা আছে ইয়াতে। আৰু নদীখন পাই গ'লোঁ। ইয়াতে কেইবাখনো সাৱধানবাণী দি দিয়া হৈছে। ইয়াতে জাননী ফলক এখন আঁৰি দি থোৱা হৈছে, লিখা আছে নদীত গা ধোৱা নিষেধ, গা ধুব নোৱাৰে। এইটো মানস নদী হয়। এতিয়া আমি এইটো ৰাস্তাত সোমাই যাম। এতিয়া আমি নদীৰ কাষৰ ৰাস্তাৰে চিধা দক্ষিণ ফালে সোমাই গৈ আছোঁ। ইয়াতো কেইবাখন ৰিচৰ্ট আছে এইটো ৰাস্তাত। এইখন এখন ৰিচৰ্ট হয়, টিগন নেচাৰ কেম্প এইখন হয়। এইখন এখন ৰিচৰ্ট, কহুৱা ৰিচৰ্ট। ইমান যুৱকে নদীত গা ধুই আছে। আৰু এখন ৰিচৰ্ট পাই গ'লোঁ। এইখন ৰিচৰ্টো বহুত ডাঙৰ হয় আৰু কাম সম্পূৰ্ণ হোৱাই নাই, বনাই আছে ভিতৰত। এয়া দি হেলিঅ'ছ ৰিচৰ্ট, আধা কাম সম্পূৰ্ণ হৈছে আৰু বহুত ধৰণৰ ভিতৰত ৰুমবোৰ বনাই আছে। বহুত ডাঙৰ ৰিচৰ্ট হয় এখন, বহুত ঠাই জুৰি বনোৱা হৈ আছে। এয়া চাওক, শেষ হোৱাই নাই, দূৰ দূৰলৈকে ৰুমবোৰ বনাই আছে। আমি এইটো ৰাস্তাত থকা ৰিচৰ্টবোৰ চাই শেষ কৰিলোঁ, লগতে মানস নদীখনো চালোঁ। এতিয়া আমি পুনৰাই আগৰ মানস নেশ্যনেল পাৰ্কৰ মেইন গেটলৈ গুচি যাম, আগৰ ৰাস্তাটোৰে। মেইন গেটখন পাই গ'লোঁ। এতিয়া সোঁফালেদি ডাইৰেক্ট ওলাই যাম মেইন গেটৰ পৰা। বাঁশবাৰী লজ হয়, মেইন গেটৰ সন্মুখতে আছে লজখন। এতিয়া আমি ঘৰমুৱা হৈ গ'লোঁ, ঘৰলৈ উভতি যাম। দুয়োফালে চাহপাতৰ বাগান, একেবাৰে ঠাণ্ডা পৰিৱেশ। প্ৰচণ্ড গৰমতো শীতৰ অনুভৱ লৈছোঁ। মই যিখিনি ভিডিঅ' বনালোঁ, আপোনালোকৰ যদি ভাল লাগে আপোনালোকে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।